মলাখীৰ দিনত পুৰোহিতসকলৰ পৰা মানুহবোৰে কি আশা কৰিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া তেওঁ নাই, তেওঁ যে শান্তি ৰাখ। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া তেওঁ নাই, তেওঁ যে শান্তি ৰাখ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে কৈছিল যে ইছৰাইলীয়া লোকসকলে ঈশ্বৰৰ সেৱা উপাসনা কৰাটো খুব ক্লান্তিৰ কাম, খুব আমনিদায়ক কাম যেন গণ্য কৰিব ধৰিছিল। এই সকলোবোৰ পালন কৰিব লগা কথাটোৱে তেওঁলোকক ভাগৰুৱা কৰি তুলিছিল। যেতিয়া কোনো এটা কথাত আমাৰ হৃদয় নাথাকে, তেতিয়া সেইটো আমাৰ বাবে ক্লান্তিৰ কাৰণ হৈ পৰে। ঈশ্বৰে কৈছে যে তেওঁ মহান ৰজা আৰু তেওঁৰ নাম পৰজাতিবিলাকৰ মাজত যথেষ্ট সন্মানজনক হ'ব। তেওঁৰ নামটো তেতিয়াও শ্ৰদ্ধাৰ হোৱা নাছিল। ইছৰাইল জাতিৰ জীৱন আচৰণৰ বাবেই আন জাতিবোৰৰ মাজত ঈশ্বৰৰ নামটো শ্ৰদ্ধাৰ হোৱা নাছিল। আজি আচলতে ঈশ্বৰৰ নামটো বদনাম হোৱাৰ এটা কাৰণ হৈছে ঈশ্বৰৰ পৰিচৰ্যা কৰা আৰু এই পৃথিৱীত তেওঁক প্ৰতিনিধিত্ব কৰা লোকসকল, নিজকে তেওঁৰ বিশ্বাসকাৰী বুলি জগতৰ আগত চিনাকি দি থকা লোকসকল। প্ৰভু যীশুৱে তেওঁৰ দিনৰ ধৰ্মীয় ফৰিচীসকলৰ বিষয়ে কৈছিল যে তেওঁলোক বাহিৰত চূণলিপি বগা কৰি থোৱা কবৰৰ নিচিনাহে, বাহিৰৰ পৰা ধুনীয়া কিন্তু ভিতৰৰ পৰা লেতেৰা। মলাখীৰ দিনতো এই মানুহবোৰ তেনেকুৱাই আছিল। তেওঁলোকে কেৱল বাইজিক আচাৰ অনুষ্ঠানৰ মাজেৰে পাৰ হৈ গৈছিল। মলাখী পুস্তকৰ 2 নম্বৰ অধ্যায়ত আমি আন এটা খণ্ডত প্ৰৱেশ কৰোঁ, কিন্তু ইয়াতো পুৰোহিতসকলৰ সৈতে জড়িত কথা পাওঁ।
ঈশ্বৰে ইছৰাইলৰ পুৰোহিতসকলক তেওঁলোকৰ ব্যৱহাৰ আৰু আচৰণৰ বাবে তিৰস্কাৰ কৰিছে। তেওঁলোক যদিও পুৰোহিত আছিল, কিন্তু তেওঁলোকৰ আচৰণ মন্দিৰৰ বিৰোধী আছিল। ঈশ্বৰৰ সেৱা কৰাৰ পৰিৱৰ্তে তেওঁলোকে আচলতে ঈশ্বৰৰ বিৰোধিতাহে কৰিছিল। তেওঁলোকে মন্দিৰত কৰা সেৱাৰ জৰিয়তে ঈশ্বৰক অপমানহে কৰাৰ নিচিনা হৈছিল। প্ৰথম অধ্যায়ত আমি দেখিলো যে পুৰোহিতসকলে ঈশ্বৰৰ নামক তুচ্ছ জ্ঞান কৰিছিল, ৰুগীয়া জন্তু বলি আগবঢ়াইছিল। কিন্তু ইয়াত গুৰুত্ব দিয়া হৈছে সেই নৈবেদ্যৰ মূল্যৰ ওপৰত নহয়, তাৰ চৰিত্ৰৰ ওপৰতহে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আৰু আমি বিশেষভাৱে পাইছিলোঁ যে ইছৰাইলীয়া লোকসকলে ঈশ্বৰলৈ যেনেদৰে বলি আগবঢ়োৱা উচিত আছিল, তেনেদৰে আগ নবঢ়াই ঘূণীয়া, ৰোগীয়া বা বৃদ্ধ পশু আগবঢ়াই ঈশ্বৰক অপমান কৰিছিল, ঈশ্বৰৰ নামৰ প্ৰতি অৱহেলা দেখুৱাইছিল। তেওঁলোকে বিভিন্ন ৰীতি নীতি পালন কৰি আমনি পোৱা হৈছিল, আৰু সেইবাবে ঈশ্বৰে তেওঁলোকক নিন্দা কৰা আমি আলোচনা কৰি আছোঁ। আজি আমি মলাখী পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। মলাখী ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ত আমি পুস্তকখনৰ আন এটা ভাগত প্ৰৱেশ কৰোঁ, কিন্তু ইয়াতো ইছৰাইলীয় পুৰোহিতসকলৰ সৈতে জড়িত বিষয়েই আছে। ঈশ্বৰে পুৰোহিতসকলক দোষ আঙুলিয়াই দি অভিযোগ কৰিছে। তেওঁলোকে মন্দিৰৰ প্ৰতি অৱহেলাৰ ভাৱ প্ৰকাশ কৰিছিল। ঈশ্বৰক সেৱা কৰাৰ পৰিৱৰ্তে তেওঁলোকে আচলতে ঈশ্বৰৰ বিৰোধিতাহে কৰিছিল। তেওঁলোকে মন্দিৰত আগবঢ়োৱা সেৱা কাৰ্যৰ যোগেদি আচলতে ঈশ্বৰক অপমানহে কৰিছিল। প্ৰথমটো অধ্যায়ত আমি দেখিছিলোঁ যে পুৰোহিতসকলে ঈশ্বৰৰ নাম অৱজ্ঞা কৰিছিল। তেওঁলোকে বৃদ্ধ, ৰোগীয়া পশু বলি হিচাপে আগবঢ়োৱা কথাটো আমি উল্লেখ কৰিছিলোঁ। তেওঁলোকে ঈশ্বৰক মূল্যহীন বস্তু এটা দিয়াটোতকৈ তেওঁলোকে ঈশ্বৰক যেনেদৰে দিয়া উচিত আছিল তেনেদৰে যে দিয়া নাছিল, সেই কথাটোতেহে ঈশ্বৰে আচলতে দুখ ধৰিছে। ঈশ্বৰে তেওঁলোকক পোনে পোনে এইবুলি প্ৰশ্ন কৰিছে, মানুহে ঈশ্বৰক ঠগিবনে? ইয়াত কিন্তু আচলতে বলিটোৰ মূল্যটোতকৈ বলিটোৰ প্ৰকৃতিটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হৈছে। লেবীয়া পুস্তকত আমি পাইছিলোঁ যে 5 বিধ বলি আৰু নৈবেদ্যৰ কথা উল্লেখ কৰা হৈছে, আৰু সেই প্ৰত্যেকবিধেই আচলতে প্ৰভু যীশুখ্ৰীষ্টলৈ আঙুলিয়ায়। প্ৰতিটো নৈবেদ্য আৰু বলিয়ে ভৱিষ্যতে আহিবলগীয়া জনা অৰ্থাৎ খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰিব লাগিছিল, যিজনা পবিত্ৰ, সৰল, সূচী আৰু পাপীবোৰৰ পৰা পৃথক। তেওঁ আছিল সম্পূৰ্ণ সিদ্ধ, আৰু তেওঁক প্ৰতিনিধিত্ব কৰা বলি আৰু নৈবেদ্যও হ'ব লাগিছিল সম্পূৰ্ণ শুদ্ধ। সুগন্ধি নৈবেদ্য আৰু সুগন্ধ নোলোৱা নৈবেদ্যও সেই ঈশপুত্ৰকেই আঙুলিয়াব লাগিছিল। আৰু মলাখীৰ দিনত পুৰোহিতসকলে ঈশ্বৰক অপমান কৰিছিল, কাৰণ তেওঁলোকে ঈশ্বৰলৈ অসিদ্ধ, খুঁত থকা বলি আনিছিল, বুঢ়া বেমাৰী পশু। ভৱিষ্যতে আহিবলগীয়া পবিত্ৰজনাক প্ৰতিনিধিত্ব কৰিবলৈ এটা লেঙেৰা পশু বলি আগবঢ়োৱাটো ঈশ্বৰ নিন্দা কৰাৰ নিচিনা কাৰ্য আছিল। প্ৰিয় শ্ৰোতা, আজিও আচলতে একেধৰণৰ কথাই হৈ আছে। আজি কিছু বছৰ আগতে জিছাছ খ্ৰাইষ্ট ছুপাৰষ্টাৰ নামৰ এখন অতি জনপ্ৰিয় ৰক অপেৰাত যীশুখ্ৰীষ্টক এগৰাকী অনৈতিক আৰু খেলিমেলি মনৰ লোক হিচাপে দেখুওৱা হৈছিল। অৰ্থাৎ জগতে যীশুখ্ৰীষ্টক নিশ্চয় পাহৰিব নোৱাৰে, কিন্তু জগতে যীশুখ্ৰীষ্টৰ প্ৰতি উচিত মনোভাৱ ৰখা নাই। তেওঁক বিভিন্ন কিতাপ, নাটক, চিনেমা আদিৰ জৰিয়তে দাঙি ধৰাসকলে আৰু আনকি অতি উদাৰপন্থী মণ্ডলীৰ পুলপিতৰ পৰাও তেওঁৰ কথা কোৱাসকলে আচলতে ঈশ্বৰৰ নামৰ প্ৰতি অনাদৰ দেখুৱাই আহিছে। আমি প্ৰায়েই মানুহে ঘপককৈ কৈ দিয়া শুনিবলৈ পাওঁ, মোক ছয়তানে এনে কাম কৰোৱালে, কিন্তু আচলতে সেইটো নহয়।
শয়তানে আমাক তেনেদৰে নকৰায়। আমি তেনে কৰোঁ কাৰণ আমাৰ গাত পুৰণি পাপ প্ৰকৃতিটো আছে। আকৌ আন কিছুমানে কয়, ঈশ্বৰে আপোনাক ধৰিব। নাই, তেওঁ ধৰিবলৈ খেদি ফুৰাও নাই। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰৰ বিষয়ে ভুল ধাৰণা আৰু মন্তব্য কৰাৰ পৰাও আঁতৰি থকা উচিত। আমাৰ ঈশ্বৰ অনুগ্ৰহশীল আৰু তেওঁক আমি অতি শ্ৰদ্ধাপূৰ্ণ স্থানত বহুৱাব লাগে। তেওঁ পাপৰ বিচাৰ কৰে আৰু ভৱিষ্যতে সেই বিচাৰ কৰি দণ্ড তেওঁ বিহিব। তেওঁক ভয়ানক ঈশ্বৰ বুলি কোৱা হৈছে, অৰ্থাৎ আমাৰ মনত ভয় আৰু ভক্তিৰ ভাৱ জন্মোৱা ঈশ্বৰ। তেওঁ সকলোৰে সন্মানীয় ঈশ্বৰ। তেওঁক আমি সন্মান প্ৰদৰ্শন কৰিবই লাগিব। আমাৰ গীৰ্জা উপাসনাত আমি যি গীত গান কৰোঁ, তাতো আচলতে আমি ঈশ্বৰৰ প্ৰশংসা কৰা গীত কিমান গাওঁ সেইটো মন কৰিবলগীয়া কথা। আমি ঈশ্বৰক প্ৰশংসা কৰিবলৈ পাহৰি মানুহক প্ৰশংসা কৰাটো আচলতে ঈশ্বৰক অপমান কৰাৰ নিচিনা কথা। আজিৰ খ্ৰীষ্টীয় মণ্ডলীয়ে এই কথাটো মন কৰা উচিত। যিহেতু আজি এই অনুগ্ৰহৰ কালত প্ৰতিজন প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী একোজন পুৰোহিত, গতিকে মলাখী পুস্তকত পুৰোহিতসকলক উদ্দেশ্য কৰি কোৱা কথাখিনি আজি আমাৰ বাবে প্ৰযোজ্য। 1 অধ্যায়ৰ 6 নম্বৰ পদত ঈশ্বৰে পুৰোহিতসকলক বিশেষভাৱে সম্বোধন কৰি তেওঁৰ নামৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰাৰ বাবে ককৰ্থনা কৰিছিল। আৰু এতিয়া 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত তেওঁ পুৰোহিতসকলক আকৌ সম্বোধন কৰিছে। পাঠ কৰি দিব খুজিছোঁ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, এতেকে এতিয়া হে পুৰোহিতবিলাক, তোমালোকৰ নিমিত্তে এই আজ্ঞা। অৰ্থাৎ তেওঁ পুৰোহিতসকলকেই এতিয়াও কৈ আছে। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিম। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মোৰ নাম গৌৰৱান্বিত কৰিবলৈ তোমালোকে যদি কথা নুশুনা আৰু মন নিদিয়া, তেন্তে তোমালোকৰ ওপৰলৈ মই সাও পঠাম আৰু তোমালোকে আশীৰ্বাদত পোৱা বস্তুবোৰক সাও দিম। এনেকি তোমালোকে মন নিদিয়াৰ কাৰণে মই সেইবোৰক সাও দিলোৱেই। তেওঁলোকে তেওঁলোকৰ দায়িত্বৰ কথাটো গুৰুত্ব সহকাৰে লোৱা নাছিল আৰু আন মানুহৰ তুলনাত ঈশ্বৰে তেওঁলোকক অধিক কঠোৰভাৱে সুদবিচাৰ কৰিব। কিয়? তেওঁলোকৰ যি পদবী, তেওঁলোকৰ যি স্থান, তেওঁলোকৰ যি দায়িত্ব, সেইবাবে তেওঁলোকে তেওঁলোকৰ দুখ লগা অৱস্থাটো চলি থাকিবলৈ দিছিল। মানুহবিলাকে লেঙেৰা ৰোগীয়া জীৱ জন্তু বলি হিচাপে আগবঢ়াবলৈ অনা কথাটোৰ প্ৰতি তেওঁলোকে চকু মুদি আছিল। ঈশ্বৰে তেওঁলোকক সত্যৰ বিধান শিকাইছিল আৰু সেইবোৰ তেওঁলোকে মানুহবোৰক শিকোৱা উচিত আছিল। এজন বিখ্যাত বাইবেল শিক্ষকে এইবুলি মন্তব্য কৰিছিল, এখন বিশ্বাসহীন হৃদয়েৰে পুলপিতত থিয় হৈ সমাজৰ আগত কিছুমান ভাল লগা ধাৰ্মিক কথা কোৱা পৰিচাৰক এজন হোৱাতকৈ মই এই পৃথিৱীৰ অতি জঘন্য পাপী এজন হ'বলৈকেই ভাল পাম। তেনেকুৱা পৰিচাৰকক ঈশ্বৰে নিশ্চয় দুখ ধৰিব। অৰ্থাৎ তেওঁ এই বুলি কৈছিল যে অন্তৰত যদি কোনো বিশ্বাস নাথাকে, তেনেহ'লে সমাজৰ আগত ঈশ্বৰৰ কথা কৈ অভিনয় কৰিবলৈ তেওঁ কেতিয়াও ভাল নাপায়। বা আন কথাত, অন্তৰত কোনো বিশ্বাস নথকাকৈ মানুহৰ আগত অভিনয় কৰি ঈশ্বৰৰ কথা কৈ থকা লোকজন আচলতে এজন জঘন্য পাপীৰ নিচিনা। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিম। চোৱা, মই তোমালোকৰ নিমিত্তে কঠীয়াক ধমকি দিম আৰু তোমালোকৰ মুখত গু, তোমালোকৰ উৎসৱবোৰৰ যজ্ঞ পশুৰ গুকেই লগাই দিম আৰু তাৰেই সৈতেই তোমালোকক লৈ যোৱা হ'ব। চোৱা, মই তোমাৰ নিমিত্তে কঠীয়াক ধমকি দিম। আমাৰ এনে ধাৰণা হয় যে সেই সময়ত ঈশ্বৰে মানুহবোৰক আশীৰ্বাদ কৰি আছিল আৰু মানুহবোৰে উপচি পৰা ফচল লাভ কৰি আছিল। মানুহবিলাকে ফচলৰ 10 ভাগৰ 1 ভাগ ঈশ্বৰলৈ বুলি দান দিব লাগিছিল। অৰ্থাৎ পুৰোহিতসকলৰ ভৰণ পোষণৰ বাবে দিব লাগিছিল। এতিয়া ঈশ্বৰে কৈছে যে তেওঁ শস্যক সাও দিব যাতে ফচল কমি যায়। গতিকে পুৰোহিতসকলে আগতে যিমান দশমাংশ পাইছিল সিমান আৰু নাপায়। তেওঁলোকৰ চহকী সমাজখনৰ সামৰণি পৰিব। আৰু তোমালোকৰ মুখত গু, তোমালোকৰ উৎসৱবোৰৰ যজ্ঞ পশুৰ গুকেই লগাই দিম। বলি দিয়া জন্তুৰ নাড়ী ভুৰু সকলো পুৰোহিতসকলক দিয়া হৈছিল
আৰু নাড়ীভুৰুত থকা বিষ্ঠা আঁতৰাই থোৱা হৈছিল। বলি দিয়া জন্তুত সেইবোৰ থাকিব নালাগিছিল। ঈশ্বৰে ইয়াত যেন এনেদৰেহে কৈছে যে তেওঁ বলি দিয়া জন্তুৰ বিষ্ঠাত পুৰোহিতসকলৰ মুখখন ঘঁহিহে দিব। তেনে কৰিলে তেওঁলোকে বেদীত উপাসনা আগবঢ়াব আৰু নোৱাৰিব, কাৰণ কোনো অশুচি বস্তু তালৈ যাব নোৱাৰে। গতিকে মুখত তেনেকুৱা অশুচি বস্তু লাগি অশুচি হোৱা পুৰোহিতসকল বেদীলৈ আৰু যাব নোৱাৰিব। এতিয়া 4 নম্বৰ পদৰ পৰা একেবাৰে 6 নম্বৰ পদলৈকে পঢ়ি দিম। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে জানিবা যে লেবীৰে সৈতে কৰা মোৰ নিয়মটি থাকিবৰ নিমিত্তেই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠালোঁ। তেওঁৰ লগত থকা মোৰ নিয়মটি জীৱন আৰু শান্তিৰ নিয়ম আছিল, আৰু তেওঁ মোক ভয় কৰিবৰ নিমিত্তে মই তেওঁক সেই দুয়োকো দিছিলোঁ। তাতে তেওঁ মোক ভয় কৰি মোৰ নাম সমাদৰ কৰিছিল। তেওঁৰ মুখত সত্যৰ ব্যৱস্থা আছিল, আৰু তেওঁৰ ওঠত কোনো অন্যায় পোৱা নগৈছিল। তেওঁ শান্তিৰে আৰু সৰলতাৰে মোৰ লগত অহা যোৱা কৰিছিল, আৰু অনেকক কুপথৰ পৰা ঘূৰাইছিল। ঈশ্বৰে কিয় বাৰু লেবীৰ ফৈদটো বাছি লৈছিল, তাৰ কাৰণটো আমি ইয়াতে দেখিবলৈ পাওঁ। জাকুবৰ পুত্ৰ লেবীলৈ চালে আমি তেওঁত একো বিশেষ গুণ বিচাৰি নাপাম, যাৰ বাবে ঈশ্বৰে তেওঁৰ প্ৰশংসা কৰিব পাৰে। বৃদ্ধ জাকুবে মৃত্যুৰ সময়ত তেওঁৰ গোটেই 12জন পুত্ৰকেই বিচনাৰ কাষলৈ মাতি আনি থিয় কৰাইছিল, আৰু প্ৰতিজনৰ বিষয়ে তেওঁ ভাৱবাণী কৈছিল। সেই কথা আমি পাওঁ আদিপুস্তক 49 নম্বৰ অধ্যায়ত। চিমিয়ন আৰু লেবীকো একেলগে সাঙুৰি তেওঁ এই বুলি ভাৱবাণী কৰিছিল, চিমিয়ন আৰু লেবী একে মাকৰে সন্তান, সিহঁতৰ তৰোৱাল বলাৎকাৰৰ অস্ত্ৰ। হে মোৰ মন, তুমি সিহঁতৰ সভাত নুসুমাবা। হে মোৰ গৌৰৱ, সিহঁতৰ সমাজত যোগ নিদিবা, কিয়নো সিহঁতে ক্ৰোধত নৰহত্যা কৰিলে, আৰু মই মতালি কৰি ভতৰাৰ 5 ঠেঙৰ শিৰ ছেদন কৰিলে। সিহঁতৰ খং অভিশপ্ত হওক, কিয়নো সেয়ে প্ৰচণ্ড, আৰু সিহঁতৰ ক্ৰোধো কাৰণ সেয়ে নিষ্ঠুৰ। মই জাকুবৰ মাজত সিহঁতক ভাগ কৰিম, ইছৰাইলৰ মাজত সিহঁতক ছিন্ন ভিন্ন কৰিম। আদিপুস্তক 49 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়িলোঁ। তেওঁলোকৰ ভনীয়েকৰ শ্লীলতা হানি কৰাৰ কাৰণে তাৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকে নৰবোধ কৰিছিল। ঈশ্বৰে লেবীক ইছৰাইলত তেনেদৰে ছিন্ন ভিন্ন বা সিঁচৰতি কৰিছিল। তেওঁলোকক তেওঁ পুৰোহিতৰ বংশ কৰিছিল। তেওঁলোকক কোনো স্থায়ী মাটি দিয়া নহ'ব, আৰু গোটেই ফৈদবোৰৰ মাজত তেওঁলোক বিয়পি পৰিব লাগিব। কিন্তু লেবী নিজে এনে নৰবধি হোৱা স্বত্তেও তেওঁৰ বংশনো কেনেকৈ পুৰোহিতৰ বংশ হ'ব পাৰে? এই কথাটো চাবলৈ আমি ইতিহাস ভালদৰে চাব লাগিব। কেইবা শতিকাৰ পাছত যেতিয়া ইছৰাইলৰ লোকবিলাকে সোণৰ দামুৰি সাজি সেই দামুৰিক পূজা কৰিছিল, তেতিয়া মোচীয়ে সেই প্ৰতিমা পূজকবিলাকক বধ কৰিবলৈ কৈছিল। লেবীৰ বংশৰ লোকেই মোচীৰ কথামতে কাম কৰিছিল। মৃত্যুৰ আগে আগে মোচীয়ে গোটেই ফৈদবোৰক মাতিছিল। জাকুবৰ 12জন পুত্ৰৰ বংশ বাঢ়ি প্ৰায় 10 লাখ মান হৈছিল, আৰু গোটেই মানুহবোৰ মোচীৰ কাষত গোট খাইছিল। মোচীয়ে গোটেইবোৰ ফৈদৰ বিষয়ে ভাৱবাণী কৰিছিল, আৰু লেবীৰ ফৈদৰ বিষয়ে তেওঁ এই বুলি ভাৱবাণী কৰিছিল। দ্বিতীয় বিৱৰণ 33 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি দিম। পাছে তেওঁ লেবীৰ বিষয়ে ক'লে, তুমি মচ্ছাত যাৰ পৰীক্ষা কৰিছিলা, আৰু মিৰিবা পানীৰ ওচৰত যাৰ লগত বিবাদ কৰিছিলা, যিজনে নিজ পিতৃৰ আৰু নিজ মাতৃৰ বিষয়ে ক'লে, মই তেওঁবিলাকক দেখা নাই, যিজনে নিজ ভাই ককাইক স্বীকাৰ নকৰিলে আৰু নিজ সন্তানবোৰকো নিচিনিলে, তোমাৰ সেই সাধু লোকৰ লগত তোমাৰ তুম্মিম আৰু উৰিম থাকক। কিয়নো তেওঁবিলাকে তোমাৰ বাক্যমতে কাৰ্য কৰি তোমাৰ নিয়মটি পালন কৰিলে। তেওঁবিলাকে জাকুবক তোমাৰ শাসন প্ৰণালীবোৰ, ইছৰাইলক তোমাৰ ব্যৱস্থা শিকাব। তেওঁবিলাকে তোমাৰ আগত ধূপ জ্বলাব, আৰু তোমাৰ যজ্ঞবেদীৰ ওপৰত গোটেইটো পুৰিব লগা বলি উৎসৰ্গ কৰিব। যদিও লেবী এজন নৰবধি আছিল, তেওঁৰ যোগেদি হোৱা ফৈদটোৱে কিন্তু ঈশ্বৰৰ বাক্য মানিছিল, ঈশ্বৰৰ নিয়ম পালন কৰিছিল, আৰু তেওঁলোকক ঈশ্বৰে পুৰোহিতৰ ফৈদ কৰিছিল। ইছৰাইলীয় লোকক ঈশ্বৰৰ বিধান শিকাবলৈ আৰু ঈশ্বৰৰ আগত বলি প্ৰাৰ্থনা আগবঢ়াবলৈ। সেই বলিয়ে খ্ৰীষ্টলৈকে আঙুলিয়াইছিল।
গতিকে হে জিহুৱা, তাৰ সম্পত্তিত আশীৰ্বাদ কৰা, তাৰ হাতৰ কাৰ্য গ্ৰহণ কৰা, তাৰ বিৰুদ্ধে উঠাবোৰৰ আৰু তাক ঘীন কৰাবোৰৰ কঁকাল সিহঁতে উঠিব নোৱাৰাকৈ ভাঙা। দ্বিতীয় বিৱৰণ 33 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। লেবীৰ ফৈদৰ লগত ঈশ্বৰে এই চুক্তিটো কৰিছিল। তেওঁলোকে ইছৰাইলক শিকাব লাগিছিল, উপাসনা আগবঢ়াব লাগিছিল, নৈবেদ্য আগবঢ়াব লাগিছিল, অগ্নিত আগবঢ়াবলগীয়া বলি আগবঢ়াব লাগিছিল, যি বলিয়ে খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰে। আমি যদি ইতিহাসৰ বাটত আগবাঢ়ি আহোঁ আৰু এতিয়া মলাখীৰ দিনৰ কথা চাওঁ, বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহাৰ পাছত অৱশিষ্ট ইছৰাইল জাতিৰ কথা চাওঁ, সেই সময়ত লেবীৰ ফৈটোৰ অৱস্থা কেনে হৈছিল? আমি দেখিছোঁ এতিয়া তেওঁলোকে কোনোবাই বেমাৰী বুঢ়া জন্তু এটা বলি দিবলৈ আনিলেও চকুমুদি আছিল। তেওঁলোকে ঈশ্বৰক অৱমাননা কৰিছিল, ঈশ্বৰৰ প্ৰতি অবাধ্য হৈছিল। গতিকে এতিয়া তেওঁলোকে লোকসমূহক ঈশ্বৰৰ বাক্য কেনেকৈ শিকাব পাৰে? অৰ্থাৎ কি যে এটা ডাঙৰ পৰিৱৰ্তন ঘটিল মন কৰকচোন। 70 বছৰ বন্দী অৱস্থাত থাকিও লেবীৰ ফৈদে একো নিশিকিলে। তেওঁৰ লগত থকা মোৰ নিয়মটি জীৱন আৰু শান্তিৰ নিয়ম আছিল, আৰু তেওঁ মোক ভয় কৰিবৰ নিমিত্তে মই তেওঁক সেই দুয়োকো দিছিলোঁ। তাতে তেওঁ মোক ভয় কৰি মোৰ নাম সমাদৰ কৰিছিল। ঈশ্বৰে মলাখীৰ যোগেদি কৈ আছে যে একালত লেবীয়ে ঈশ্বৰক ভয় কৰিছিল, কিন্তু এতিয়া নকৰে। তেওঁৰ মুখত জীৱন আৰু শান্তিৰ নিয়ম আছিল। তেওঁলোকে ঈশ্বৰৰ বিষয়ক সত্যবোৰ শিকাইছিল, কিন্তু এতিয়া পুৰোহিতসকলে ঈশ্বৰৰ সত্যবোৰ শিকোৱাটো ব্যৰ্থ হৈছে। লগতে ঈশ্বৰৰ আজ্ঞাও উলংঘা কৰি আছে। ঈশ্বৰে কৈছে, তেওঁৰ মুখত সত্যৰ ব্যৱস্থা আছিল, তেওঁৰ ওঠত কোনো অন্যায় পোৱা নগৈছিল। তেওঁ শান্তিৰে আৰু সৰলতাৰে মোৰ লগত অহা যোৱা কৰিছিল আৰু অনেকক কুপথৰ পৰা ঘূৰাইছিল। অৰ্থাৎ এসময়ত লেবীয়াসকল মানুহবিলাকৰ বাবে সৎ আদৰ্শস্বৰূপ আছিল, কিন্তু কিমান অধপতন মন কৰকচোন। ইয়াতে আমাৰ বাবে আজি শিকিবলগীয়া ডাঙৰ কথা আছে। ঈশ্বৰৰ নামৰ প্ৰতি প্ৰকৃত ভয় ভক্তি শ্ৰদ্ধাৰ ভাৱ নথকাকৈ কোনেও ঈশ্বৰৰ পৰিচৰ্যা কৰিব নোৱাৰে। অৰ্থাৎ লোকসমূহৰ আগত খ্ৰীষ্টক গৌৰৱান্বিত কৰিব লাগিব। যদি খ্ৰীষ্টক মানুহৰ আগত দাঙি ধৰা হয়, তেওঁ নিজলৈ বুলি মানুহবিলাকক আকৰ্ষণ কৰিব। তেওঁক দাঙি ধৰা হয় আমাৰ সাক্ষ্যৰ যোগেদি, আৰু সেই সাক্ষ্য হ'ব লাগিব আমাৰ জীৱনৰ যোগেদিও আৰু আমাৰ মুখৰ কথাৰ যোগেদিও। আমি কোৱা কথাৰ লগতে আমাৰ জীৱনৰ আৰ্হিও প্ৰয়োজনীয়। 7 নম্বৰ পদটো পঢ়ি দিম। কিয়নো পুৰোহিতৰ ওঠে জ্ঞান ৰক্ষা কৰে, আৰু তেওঁৰ মুখত লোকবিলাকে ব্যৱস্থা বিচাৰে, কাৰণ তেওঁ বাহিনীবিলাকৰ জিহুৱাৰ দূত। পুৰোহিতসকল বাহিনীবিলাকৰ জিহুৱাৰ বাৰ্তাবাহক হ'ব লাগিছিল। বাৰ্তাবাহক মানে আচলতে স্বৰ্গদূত বা ইংৰাজীত এঞ্জেল। আৰু আমি দেখিবলৈ পাওঁ প্ৰকাশিত বাক্যত প্ৰভুৱে ইফিচিয়া আদি মণ্ডলী 7টাৰ স্বৰ্গদূত কেইজনক সম্বোধন কৰা কথা। তেওঁ আচলতে কাক সম্বোধন কৰিছে? তেওঁ সেই মণ্ডলীৰ নেতাক সম্বোধন কৰিছে। অৰ্থাৎ মণ্ডলীত ঈশ্বৰৰ বাক্য শিকোৱাজনক সম্বোধন কৰিছে আৰু তেওঁক দূত বুলি কোৱা হৈছে। আমি এতিয়া গোটেই কথাখিনি থুলমূলভাৱে এনেদৰে ক'ব বিচাৰিছোঁ। আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীৰ পালকজনৰ মূল কাম হৈছে ঈশ্বৰৰ বাক্য শিকোৱা। কিন্তু যি মণ্ডলীৰ পালকে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি সমাজক সেইবোৰ শিকোৱাত সময় দিয়াৰ পৰিৱৰ্তে বিভিন্ন কামত ব্যস্ত থাকিব লগা হয়, সেই মণ্ডলীৰ বাবে আমি ঈশ্বৰৰ পৰা বিশেষ কৰুণা ভিক্ষা কৰা উচিত। কাৰণ সেই মণ্ডলীৰ পালকে মূল দায়িত্ব ঠিকমতে পালন কৰিব নোৱাৰে। এবাৰ এজন বিখ্যাত বাইবেল শিক্ষকে এটা মণ্ডলীৰ বিষয়ববীয়া এজনৰ সৈতে টেলিফোন যোগে কথা বতৰা হৈছিল। সেই মানুহজন নিজৰ মণ্ডলীৰ পালকক লৈ অসন্তুষ্ট হৈছিল। তেওঁ কৈছিল যে পালকজনে মণ্ডলীৰ বিভিন্ন কাম কাজ চোৱাত মন নিদি কেৱল অধ্যয়ন কৰাত সময় খৰচ কৰে। তেতিয়া বাইবেল শিক্ষকজনে সুধিছিল, আপুনি বাৰু এজন ডিকন নেকি? হয়, মানুহজনে উত্তৰ দিছিল। আপুনি বাৰু নিজে ৰোগীসকলক চাবলৈ যায়নে? নাই, মই বৰ ব্যস্ত। কিন্তু আপুনি জানেনে সেইটো আপোনাৰ কাম বুলি? আপুনি ৰোগীক চাবলৈ যাব লাগে, আপুনি মণ্ডলীৰ কাম কাজ চোৱা চিতা কৰিব লাগে। পালকৰ কাম হৈছে ঈশ্বৰৰ বাক্য শিকোৱা। তেওঁ যদি পুলপিতত থিয় হৈ ঈশ্বৰৰ বাক্য শিকোৱা নাই, তেনেহ'লে অৱশ্যে বেলেগ কথা। কিন্তু যদি তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি ঈশ্বৰৰ বাক্য শিকাই আছে,
তেনেহ'লে ঈশ্বৰে তেওঁক যি কামৰ বাবে আমন্ত্ৰণ জনাইছে তেওঁ সেই কামেই কৰি আছে। আমি মনত ৰখা উচিত যে আদিমণ্ডলীত পাচনীসকলে এনে এটা সমস্যাৰ সন্মুখীন হৈছিল। কিছুমান যিহুদী লোকে আপত্তি কৰিছিল যে তেওঁলোকৰ বিধৱাসকলক অৱহেলা কৰি স্থানীয় যিহুদী বিধৱাসকলৰ প্ৰতিহে বেছি মনোযোগ দিয়া হৈছিল। গোটেই কথাটো পাচনীসকলৰ আগলৈ অনা হ'ল আৰু তেওঁলোকে খুব সুন্দৰভাৱে সমস্যাটোৰ সমাধান কৰিলে। তেওঁলোকে এই বিষয়বোৰ চোৱা চিতা কৰিবলৈ পৰিচাৰক নিযুক্ত কৰিবলৈ মণ্ডলীক ক'লে। প্ৰতিজন পালকেই আচলতে অধিক সময় ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাত ব্যয় কৰিব পাৰিলে ভাল। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনক সেই বাক্য শিকোৱাটোৱেই এজন পালকৰ আচল দায়িত্ব আৰু কৰ্তব্য, আৰু পালকসকলে সেই কথা অনুভৱ কৰা উচিত। ঈশ্বৰে কৈছে যে লেবীৰ ফৈদৰো এইটোৱেই কাম আছিল, কিন্তু মলাখীৰ দিনত লেবীৰ ফৈদৰ লোকসকল অৰ্থাৎ পুৰোহিতসকলে এই কামটো কৰা নাছিল। গতিকে ঈশ্বৰে পুৰোহিতসকলক কৈছে, কিন্তু তোমালোকে হ'লে পথৰ পৰা এফলীয়া হৈ গলা, তোমালোকে ব্যৱস্থাত অনেকক উজুতি খুৱালা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে লেবীৰ নিয়মটি নষ্ট কৰিলা। এই হেতুকে তোমালোকে মোৰ পথ নাৰাখি ব্যৱস্থাত মুখ চোৱাৰ কাৰণে ময়ো তোমালোকক আটাই প্ৰজাবিলাকৰ আগত তুচ্ছ আৰু নিহ কৰিলোঁ। এসময়ত মানুহবোৰে ঈশ্বৰৰ পৰিচাৰকসকলৰ কথালৈ যিমান কাণ দিছিল আজিকালি সিমান নিদিয়ে, আৰু যদিহে ঈশ্বৰৰ বাক্য শিকোৱা নহয় তেনেহ'লে এনেকুৱা ঘটাটোৱেই স্বাভাৱিক। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনলৈ চাই আনে বাৰু ঈশ্বৰৰ গৌৰৱ কৰেনে? ঈশ্বৰৰ প্ৰশংসা কৰেনে? নে ঈশ্বৰৰ নামলৈ অৱহেলা দেখুৱায়? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ইছৰাইলৰ পুৰোহিতসকলৰ ওপৰত অসন্তুষ্ট হৈছিল কাৰণ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছিল। পুৰোহিতৰ উঠে জ্ঞান ৰক্ষা কৰে আৰু তেওঁৰ মুখত মানুহবোৰে ব্যৱস্থা বিচাৰে। তেওঁলোক হ'ব লাগে প্ৰভুৰ দূতৰ নিচিনা। সেয়েহে কোৱা হয় মণ্ডলীৰ পালকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈছে ঈশ্বৰৰ বাক্য শিকোৱা। তেওঁ আন প্ৰশাসনিক কামত ব্যস্ত থাকি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ যদি আখৰি নাপায় তেনেহ'লে সেইটো মণ্ডলীটোৰ বাবে অতি বেয়া কথা হ'ব। তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগে আৰু তাৰ পাছত নিজৰ লোকসকলক শিকাব লাগে। সেইটো তেওঁ কেতিয়াও অৱহেলা কৰা উচিত নহয়। মলাখীৰ দিনত পুৰোহিতসকলে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছিল আৰু ঈশ্বৰ অসন্তুষ্ট হৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সুযোগ তুমি দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি দৰ্শকসকলে যি কথা শিকিছে তেওঁলোকক প্ৰভু মনত ৰাখিবলৈ তুমি সহায় কৰা, আৰু প্ৰভু তেওঁলোকেও যাতে নিজৰ জীৱনত সকলো সময়তে তোমাক যাতে আগস্থান দি প্ৰভু যাতে চলিবলৈ পাৰিব তেনে আশীৰ্বাদ দান কৰিবা, আৰু তোমাৰ বাধ্যতা যাতে হ'বলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰুগীয়া আৰু ঘূণীয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পুৰোহিতসকল কাৰ বাৰ্তাবাহক হ'ব লাগিছিল? অপশ্যন এ, ৰজাসকলৰ, অপশ্যন বি, বাহিনীবিলাকৰ জিহুৱাৰ, অপশ্যন চি, মোৱাব জাতিৰ, অপশ্যন ডি, লেবিয়াসকলৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।